স্টাফ আমি এতিয়া বৰ্তমান 8জন মান আছো নেকি, গোটেই ইয়াতে গণনা নাই এনেকা। টাইম কিমান হ'ল? 11টাই বাজিল। কি কাৰণত অহা নাই মানুহবিলাক? কি কাৰণত অহা নাই তেওঁ লগত কিছু এতিয়া মইতো কৈ যোৱা নাই সেনেকাকৈ, কিন্তু এতিয়া বৰ্তমান আজি অহা নাই আৰু। আপোনাৰ নামটো? মোৰ নাম মহম্মদ আব্দুল কুদ্দুছ। কি বস্তু আছে? মই গ্ৰেড 4। মানুহবিলাকে ইয়াতে আজি আমাৰ একদম মঞ্জুৰ ভাই তেওঁ আছে, তেওঁতো 10টা বজাতে আহি পাইছে। মই অহাৰ পিছতে আহিছে তেওঁ, মই 10টা নাজানোতে আহি পাইছোঁ। তেওঁ আহি ৰখি আছে আৰু আমাৰ ইয়াত। ছেক্ৰেটাৰী গ্ৰেড 4ৰ 2জন, টিচি 1জন, আৰু আপোনাৰ GRS, GPC। এতিয়ালৈকে আমাৰ আইমত্তা পঞ্চায়তৰ যিটো মানে কাৰ্যালয়, সেই কাৰ্যালয়টো এতিয়ালৈকে 11টা কিবা মাজিল ন, 11টা বেছি হৈ গ'ল। কোনো এতিয়া কৰ্মচাৰী এজনে এতিয়ালৈকে আহি পোৱা নাই। তেওঁলোকে এনেকুৱাকৈ সদায় মানে সময়মতেলৈকে চলি থাকে আমাৰ, আৰু প্ৰায় মানুহবিলাক আহি ঘূৰি যায়। মই জব কাৰ্ডৰ কাৰণে মই সিদিনাও নাই, মানুহ বেছি মানুহ থকা নাথাক মই নাজানো। মই যিদিনা আছিলোঁ কামত আজিও নাই। ঘৰৰ কাৰণে আছিলোঁ বাবা, এই আহি তাত বাতি জুৰিছোঁ বুলি কৈছে। ঘৰ আহি আছোঁ এতিয়া আকৌ হেৰি হয় নাই। 11টা কেইমিনিটমান হ'ল, 130 পিছত মই আহিলোঁ, ৰখি আছোঁ, মানুহ নাই। তাকে আহি থাকোঁ আৰু উপায় নাই। আমি ধৰ্মৰাম দাস ততৰ গৈছে। এইটো আৰিমাত্ৰ গাঁও পঞ্চায়ত হয়, যিহেতু আমাৰ আৰিমাত্ৰ গাঁও পঞ্চায়ত আমাৰ গ্ৰাম্যাঞ্চলৰ কাৰণে আমাৰ অফিচটো ইয়াতে দিয়া আছিল। এজন বিধৱা মাইকী এজন যে আঁচনিৰ ঘৰৰ আঁচনি আহি আছে, যিহেতু বিধৱা মাইকী, তেওঁৰ ঘৰটো অন্তিম অৱস্থা, বৰ অৱস্থা, সেইকাৰণে ছেক্ৰেটাৰীক লগ কৰিব আহিছিলোঁ। এতিয়াতো 1 ঘণ্টাৰ বেছি হৈ গ'লে ইয়াত বহি আছোঁ। এজনো মানুহ নাই ইয়াতে, এজনো মানুহ ইয়াতে। গ্ৰাম্যাঞ্চলৰ যেনে এনেকুৱা মানুহ অফিচবিলাক থাকে, ইয়াতে বা দৰমহা পাতিটো আমাৰ চৰকাৰেতো ইহঁতক ঠিকে দি আছে। সদায় এইটো আজি দেখা পালোঁ, আজি আহিছোঁ, আজি যেতিয়া নাই আৰু পিছৰ পৰ্যায়ত আৰু তেওঁলোকে কি হ'ব? 12টাত হ'ব, 1টা বজাত হ'ব। 12টা বজাত 1টা বজাত অফিচ টাইম নহয়। যিহেতু অফিচ টাইমত অফিচ খোলাৰ পিছত এওঁ আহিবলৈ বহি আছে। মইতো 1 ঘণ্টাৰ ওপৰত ইয়াত ৰখিলোঁ ছেক্ৰেটাৰী। এতিয়া 11টা 10 হ'ল, এতিয়া আহি পোৱা নাই।